আছে ভিতৰতে কথা এটা হৈছে কি মায়ে পুৱাৰ পৰা একোৱে খোৱা নাই আৰু নাখায়ও বোলে মানে মায়ে কৈছে যদি দাদাই আকৌ বিয়াৰ বাবে মান্তি নহয় খোৱা লোৱা বাদ দি দিব সি মান্তি হৈছেনে ভাল লাগিল আপুনি যে মোৰ কথাখিনি ৰাখিলে মোৰ মনে নকয় অনিৰুদ্ধ যে মান্তি হ'ব প্ৰকাৰে ভাবিছিলো বহুত দিনৰ পিছত ঘৰলৈ আহিছো যি মন যায় তাকে পেট ভৰাই খাবলৈ পাম কিন্তু ইয়ালৈ আহি এতিয়া অন্নখনৰহে সন্মুখীন হ'ব লগা হৈছে চাওক অনিৰুদ্ধ এজন বিবাহিত পুৰুষ এয়া কেতিয়াও সম্ভৱ নহয় এতিয়া অনিৰুদ্ধৰ জীৱনত কোনো নাই সি অকলশৰীয়া তাৰ জীৱনটো আগুৱাই নিবলৈ তাক এগৰাকী সংগী লাগে আৰু মই ভাবো তোমাৰ ভাগিনীজনীয়ে তাৰ বাবে একমাত্ৰ উপযুক্ত হ'ব আৰু এটা কথা অনিৰুদ্ধ ঘৰখনৰ একমাত্ৰ ল'ৰা তাৰ ঘৈণী হ'ব পাৰিলে তোমাৰ ভাগিনীজনী ঘৰখনৰ চাবিকাঠি তাইৰ হাতত থাকিব কিন্তু জানি শুনি মই মোৰ ভাগিনজনী জীৱনটো অকল তোমাৰ ভাগিনীৰে ধুনীয়া নহয় লগতে তোমাৰো হ'ব সেইখন ঘৰত তোমাৰ এটা সম্পৰ্ক গঢ়ি উঠিব ছোৱালীজনী মামাক হোৱাৰ লগতে তুমি তাইৰ অভিভাৱকো গতিকে অনিৰুদ্ধৰ পত্নী হোৱা মানে ঘৰখনৰ মামাক হিচাপে গুৰু দায়িত্ব তুমিয়ে পাবা এবাৰ ভাবি চোৱা সময় কিন্তু বহুত কম ঠিক আছে বাৰু তাইক তালৈ নিয়াৰ দায়িত্ব মোৰ সঁচা সঁচা মা মা উফ ৰাম কি হলো এইজনী চোৱা চাও নাই নাই নিমিলিব অনিৰ লগত ৰবা আৰু চাও ৰচোন ৰচোন এইজনী ভাল লাগিছে নাই অ একদমেই ভাল লগা নাই এইজনী তই একো নাজানো এইজনীহে মিলিব অনিৰ লগত চাচোন ৰবা এই দুজনী চোৱা এই মই নাচাও তই চা নুশুনাই মোৰ কথা হ'ব দিয়া তুমি এজনী চাই থোৱা ময়ো এজনী চাওঁ তাৰ পাছত আমি দুয়ো দাদাক দেখুৱাম হ'ব আৰু যিজনী দাদাৰ বেছি পচন্দ লাগিব সেইজনী আমাৰ ঘৰৰ বোৱাৰী হ'ব হ'বনে হ'ব দে বাহ তুমি কেনেকে বিচাৰি পালা হে কি আঙুঠিটো একেবিলাক ফটোকে কিমান চাই থাকা তুমি কি কবা বিয়া এবাৰে হয় কিন্তু স্মৃতিবোৰ চিৰজীৱন থাকি যায় আচ্ছা হেল্ল' কি সঁচাই কৈছতো বাৰু এতিয়াই ছাৰক জনাব নালাগে মই অফিচ পালোহি মই গৈ সকলো জনাই আছো মা দাদা আহিলে কিন্তু ছোৱালী দুজনী দেখাম দেই ৰচোন আগতে মোক ভালদৰে চাই ল'বলৈ দে তই চোৱা ছোৱালীজনী মোৰ কিন্তু একেবাৰে পচন্দ হোৱা নাই মোৰতো সন্দেহেই হয় আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি কিয়নো ছোৱালী দেখুৱাইছহে চাবি আকৌ এইবাৰ যাতে পুৰণি প্ৰেমিক থকা ছোৱালী নোলাই মা তুমিও যে নহয় আগৰ কথাবোৰ ভাবি পেলাই মনটো বেয়া কৰি লোৱা চাবা এইবাৰ দাদাই খুব ভাল ছোৱালী এজনী পাব বৌ হ'ব মেনকা ভাল খবৰ এটা আনিছো ভাল খবৰ কি ভাল খবৰ
ছোৱালী এজনী পাইছো হা অনিৰ কাৰণে আকৌ নামটো কাবেৰী তুমি ছোৱালীজনী দেখিছানে দেখিছো ৰবা ফটো দেখুৱাও ল দেখুৱা দেখিবলৈ মৰম লগা ন ছোৱালীজনী অনিৰ লগত মিলিব মিলিব হেৰি কাবেৰীৰ নিজৰ বুলিবলৈ কোনোৱে নাই তাইৰ মোমায়েকজনী আছে তাইৰ যিহেতু পৰিয়ালত আৰু কোনোৱে নাই তোমালোকে নিজৰ মতে তাইক বুজাই বঢ়াই ল'বা আৰু মেনকা তুমি ছোৱালীজনীক মোমায়েকৰ সৈতে আজি সন্ধিয়া আমাৰ ইয়ালৈ আহিবলৈ কবা মই অনিকো কথাটো কৈ থম ঠিক আছে হেল্ল' কি হয় নেকি ঠিক আছে ৰিমলি আজিকালি তাৰমানে ঘৰৰ কাম কৰা হৈছ তোমাৰ দৰে অতত বহি থাকিব নোৱাৰি নহয় পেহী পিছে খোৱা বোৱা কৰিলা নে নাই কৰিলো আৰু সময়মতে কৰি থাকিবা দেই পিছে তুমি দাদাৰ বিয়াখনৰ বাবে কি চিন্তা কৰিলা এনেও চিন্তা কৰি লাভ নহব বাৰু দাদাই এনেও ইমান সোনকালে কেতিয়াও বিয়াৰ বাবে মান্তি নহয় অনি কি হ'ল মা বহুত ডাঙৰ ডিল এটা পাইছো ব্যৱসায়ত যদি ভবামতে সকলো হৈ যায় বহুত লাভ হ'ব আমাৰ হয় দে অনি আজিৰ দিনটো সঁচাই বৰ ভাল দিন যেন পাইছো এজনী ছোৱালীৰ খবৰো পাইছো তোৰ বাবে শুনিছো তাই হেনো খুব ভাল ছোৱালী আজি সন্ধিয়ালৈ মাতি পঠিয়াইছো অনি তই আজি অফিচৰ পৰা অলপ সোনকালে আহিবিচোন কি জানা যি হয় ভালৰ কাৰণে হয় এতিয়া তেনেকেই মানি লৈছো কি কলা হয়তো চাগে এতিয়া দাদা সলনি হ'ব কিমাননো আৰু এনেকে অকলশৰে জীৱন কটাব দাদাই এতিয়া জীৱনটো নতুনকে আৰম্ভ কৰিব ঠিক আছে দিয়া এতিয়া ৰাখিছো বাই ছোৱালীজনীতো বৰ ভাল ৰূপে গুণে একদম ঘৰখন ধৰি ৰাখিব পাৰিব এইবাৰ আৰু চিন্তাই নাই মোৰ এটা সপোন আছে যদি ভবামতে হৈ যায় ব্যৱসায়ো বহলাম আৰু ব্যৱসায় ভালদৰে আৰম্ভ হৈ গ'লে মই আকৌ পুৰণি ঘৰটো কিনি ল'ম দেৱ সপোন পূৰাব লাগিব তাত বহু স্মৃতি জড়িত হৈ আছে দেৱ হয় ছাৰ ৰিমলি
আজিকালি তাৰমানে ঘৰৰ কাম কৰা হৈছ? তোমাৰ দৰে অ'ত বহি থাকিব নোৱাৰি নহয় পেহী। পিছে খোৱা বোৱা কৰিলে নে নাই? কৰিলো আৰু। অঁ সময়মতে কৰি থাকিবা দেই। পিছে তুমি দাদাৰ বিয়াখনৰ বাবে কি চিন্তা কৰিলা? এনেও চিন্তা কৰি লাভ নহ'ব বাৰু। দাদাই এনেও ইমান সোনকালে কেতিয়াও বিয়াৰ বাবে মান্তি নহয়। মাৰ স্বাস্থ্যৰ কথা ভাবিহে সেইদিনাখন দাদাই মিছা মাতিছিল। গতিকে কোনো কাৰণেই সম্ভৱ নহয়। এটা কথা কি জান? তহঁতে আচলতে মানুহক কাক কেতিয়া কেনেকৈ কথা ক'ব লাগে তাকেই নাজান। চিন্তা কৰিব নালাগে, অনিৰুদ্ধ মান্তি হ'বই। আৰু তাক মান্তি কৰোৱাৰ কৌশল মই দি যাম। আজি প্ৰথমবাৰৰ বাবে তোমাৰ ওপৰত ভৰসা কৰিছো পেহী। চাবা ছোৱালীজনী যাতে ভাল হয়, ইয়াৰ আঁৰত যাতে তোমাৰ কোনো বেলেগ উদ্দেশ্য নাথাকে। দেৱ, মই কেতিয়াও এজন যোগ্য স্বামী হ'ব নোৱাৰিলো। তাতকে ডাঙৰ কথাটো হ'ল মই এজন যোগ্য ল'ৰাও নহয়। মা ৰিমলিহঁতক সঁচাকে মই বহুত কষ্ট দিছো। একমাত্ৰ মোৰ দুখৰ বাবে আজি। ছাৰ, লাহে লাহে সকলো ঠিক হৈ যাব। কেৱল আপুনি অলপ ধৈৰ্য ধৰিব লাগিব। বহুদিনৰ পাছত কিবা এটা নতুনকৈ কৰাৰ সুযোগ পাইছো ব্যৱসায়ত। উৎসাহ পাইছো মনত। ব্যৱসায় আগবঢ়াই নিবলৈ মনত জোৰ পাইছো। ধৈৰ্য ধৰিব লাগিব মই, কাৰণ এতিয়া মোৰ লক্ষ্য আহিছে জীৱনলৈ। দেৱ, আৰু সেইদিনাহে মই নিজকে এজন যোগ্য ল'ৰা বুলি মানি ল'ম, যিদিনা পুৰণি ঘৰটোৰ চাবি কাঠি মই মাৰ হাতত পুনৰ তুলি দিব পাৰিম। ছাৰ, সেইদিন অতি সোনকালে আহিব ছাৰ। আপুনি কেৱল ধৈৰ্য ধৰক। সঁচানে দেৱ? হয় ছাৰ। হয় নেকি? অঁ আমি ঘৰতে আছো, আহিবা। ঠিক আছে। বৌ, হা? ছোৱালীজনী বোলে মামাকৰ লগত ঘৰৰ পৰা ওলালেই। অলপ পিছতে আমাৰ ঘৰ পাবহি। পাবহি নেকি? ইছৰাম, অনি দেখোন এতিয়ালৈকে অহাই নাই। মোৰ বৰ ভয় লাগিছে মেনকা। অনিবা সময়ত আহে নে নাহে? বৌ, তুমি বেছিকৈ চিন্তা কৰিছা। অনি আহিব, আৰু যদি অনি নাহে তাক কেনেকৈ সময়মতে আনিব লাগিব সেইটো মই জানো। তুমি চিন্তা নকৰিবা, মই আছো নহয়। তুমি আছা কাৰণে মনত অলপ সাহস পাইছো মেনকা। চাবা, ছোৱালীজনীক এবাৰ অনিয়ে দেখাৰ পিছত বিয়াৰ বাবে না কৰিবই নোৱাৰিব। আশা কৰিছো তেনে এটা চমৎকাৰেই হওক। মোৰ ল'ৰাটো বৰ অকলশৰীয়া হৈ পৰিছে। তাৰ এই নিসংগতাই তাক মনত কিমান কষ্ট দিয়ে সেয়া একমাত্ৰ মইহে উপলব্ধি কৰিব পাৰো। মাক যে মই। দুখ নকৰিবা বৌ, আজি দুখ কৰাৰ সময় নহয়। আজি আমাৰ বাবে এটা শুভ দিন। যদি সকলো ঠিকে থাকে আজিয়ে বিয়াৰ আলোচনাটো কৰি ল'বা। শুভ কামবোৰ পিছুৱাই থব নালাগে।
পিছে খোৱা লোৱাৰ ব্যৱস্থা ভালদৰে কৰিব লাগিব। এই ৰিমলিজনী বা কলৈ গ'ল? ৰিমলিক কিয় লাগে? মই আছো নহয়। আলহীক আপ্যায়ন কৰাৰ দায়িত্ব মোৰ। তুমি কেৱল তেওঁলোকৰ লগত কথা পাতিবা আৰু ছোৱালীক পচন্দ কৰিবা। তুমি নহলে যে আমাৰ কি অৱস্থা হলহেঁতেন মেনকা। প্ৰতিবাৰে বিপদৰ সময়ত আমি তোমাকেই কাষত পাওঁ। তোমাক যে মই কি বুলি ধন্যবাদ দিম। বৌ, তেনেকৈ কৈ মোক পৰ নকৰিবাচোন। মানুহে বিপদৰ সময়ত যদি আপোনবোৰক সহায় নকৰে তেন্তে কোনে কৰিব? বা ঐ নাহক কিয়? আহ মামা, একো নোকোৱাকৈ মোক লৈ আহিলা যে? কলৈ আহিছো আমি? তই বৰ প্ৰশ্ন কৰি থাক। আহচোন, গম পাবি নহয়। কিন্তু আহচোন, গম পাবি চব। আহ